আচাৰ্য চাণক্যৰ এই ৫টা তিতা কথা মানি ল'লে ইমানেই সফল হ'ব যে শত্ৰুৱেও আপোনাৰ পিছত ঘূৰিব। আচাৰ্য চাণক্যই জীৱনত সফল হ'বৰ বাবে এনে কিছুমান নিয়ম লিখি গৈছে যে সেইকেইটা পালন কৰিলে আপোনাক সফল হোৱাত কোনেও ৰখাব নোৱাৰে। আচাৰ্য চাণক্যই চাকৰি, ব্যৱসায় সকলোৰে বাবে দিয়া নিয়মকেইটা মানি বহুলোকে খুব নাম আৰু প্ৰতিষ্ঠা অৰ্জন কৰিছে। যদি আপুনিও এই সফল লোকসকলৰ লিষ্টত অন্তৰ্ভুক্ত হ'বলৈ বিচাৰিছে, তেন্তে এই নিয়মকেইটা পালন কৰিব। নম্বৰ ১. মূৰ্খ লোকৰ লগত বিবাদ নকৰিব। মূৰ্খ লোকৰ বুজিব পৰা ক্ষমতা অভাৱ হয়। মূৰ্খ লোকৰ লগত কথা পতা মানে আপুনি নিজৰেই সময়ৰ অপচয় কৰা বুজায়। এনে মানুহে আপোনাক সন্মানো নকৰে। লগতে এনে মানুহৰ লগত কথা পতাৰ পিছত কেতিয়াবা আপুনি মানসিক অশান্তিত ভুগিব লগা হ'ব। সেয়েহে আপুনি যদি সফল হ'ব বিচাৰে তেন্তে মূৰ্খ লোকৰ লগত কথা পাতি সময়ৰ অপচয় কৰাৰ পৰিৱৰ্তে মৌন হৈ থকাটো আটাইতকৈ শ্ৰেয় আৰু সেই সময়খিনি আপুনি নিজৰ লক্ষ্যৰ বাবে কাম কৰা উচিত। নম্বৰ ২. নিজৰ দুৰ্বলতা কাৰো আগত প্ৰকাশ নকৰিব। আচাৰ্য চাণক্যৰ মতে আমি কিছুমান সম্বন্ধ জন্মৰে পৰা পাওঁ আৰু কিছুমান সম্বন্ধ ডাঙৰ হোৱাৰ পিছত নিজেই বনাই লওঁ। নতুন সম্বন্ধত লাগিলে যিমানেই ঘনিষ্ঠতা বা বিশ্বাস নাথাকক কিয়, নিজৰ দুৰ্বলতাৰ বিষয়ে কেতিয়াও প্ৰকাশ কৰিব নালাগে। আচাৰ্য চাণক্যৰ মতে আপোনাৰ দুৰ্বলতা গম পোৱাৰ লগে লগে মানুহে আপোনাৰ সুবিধা ল'ব। সেয়েহে আপোনাৰ আত্মসন্মান ৰক্ষাৰ বাবে কাকো এই কথা নকবলৈ কৈছে। নম্বৰ ৩. ধনৰ খৰচ ভাবি চিন্তি কৰিব লাগে। আচাৰ্য চাণক্যৰ মতে ধনক বচাই ৰাখিব লাগে। বৰ্তমানৰ সময়ত টকা পইচা থাকিলেহে জীৱন আছে। ধন থাকিলেহে সন্মান পাব আৰু ধন থাকিলেহে সুখ থাকিব। আপুনি কিমান উপাৰ্জন কৰে সেইটো মহত্বপূৰ্ণ নহয়, তাৰ পৰিৱৰ্তে আপুনি কিমান বচায় সেইটোহে মহত্বপূৰ্ণ। বহু লোকে বহু কষ্ট কৰি ধন উপাৰ্জন কৰে আৰু পলকতে সকলো খৰচ কৰি পেলায়। যদি অযথা ধনৰ অপব্যয় কৰিবলৈ হয় তেন্তে কষ্টৰ অৰ্থই বা কি? সেয়েহে আচাৰ্য চাণক্যই কৈছে যে ধন উপাৰ্জন কৰিবলৈ যিমান যত্ন কৰে সিমানেই সাঁচিবলৈ শিকক। নম্বৰ ৪. যি কথা আপুনি নাই শুনা তাক বিশ্বাস নকৰিব। আপুনি যদি কোনো গুৰুত্বপূৰ্ণ কথা কওঁতে ওচৰতে বহাজনে আপোনাৰ কথাৰ গুৰুত্ব দিয়া নাই, তেওঁলোকৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিব। চাণক্যৰ মতে এনে লোকৰ আগত কোৱা আপোনাৰ গোপন ৰহস্যও কেতিয়া আনৰ আগত প্ৰকাশ কৰি দিব আপুনি গমেই নেপাব। তাৰ পিছত আপোনাৰ অনুশোচনা হ'ব। নম্বৰ ৫. সুখী হ'বলৈ বিচাৰে যদি অতিমাত্ৰা আকৰ্ষণৰ পৰা দূৰত থাকক। যদিও এইটো কৰাটো কঠিন, তথাপিও যদি আপুনি আনৰ পৰা আশা কৰাটো বাদ দিয়ে বা আনৰ সৈতে বেছি আত্মীয়তা এৰাই চলে, তেন্তে আপুনি সফলতাৰ জখলাত বগোৱাত কোনেও বাধা দিব নোৱাৰে। আত্মীয়তা গঢ় লৈ উঠিলে আপুনি মগজুৰ ব্যৱহাৰ বন্ধ কৰি দিয়ে আৰু অন্তৰৰ পৰা ভাবিবলৈ লয়।